ধৰ্মত আমি বেলেগ বেলেগ ৰিচুৱেলছ দেখা পাওঁ আন কিছুমানৰ মতে হয়তো সেই ৰিচুৱেলছবোৰ কেতিয়াবা অপৰাধমূলকো হৈ পৰিব পাৰে বাট নিজৰ ধৰ্মটোৰ কাৰণে সেই ৰিচুৱেলছ বা সেই যিবোৰ ৰীতি নীতি আছে সেইখিনি তেওঁলোকৰ ধৰ্মগ্ৰন্থত বা সেই ধৰ্মটোৰ ধৰ্মগ্ৰন্থত উল্লেখ থকা নিয়ম হয় নীতি নিয়ম হয় আৰু সেইবোৰ কোনো অপৰাধ নহয় তেনেকুৱা ধৰণৰ কথা এটা লৈ পেলাই আজি মই আপোনালোকৰ সন্মুখত আহিছো আৰু তেনেকুৱা ধৰণৰ কথা এটাই আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু সেই ক্লাছটো আপোনালোকে ইয়াতে এইখিনি দেখি গমে পাইছে যে আমি আজি যিটো টপিকৰ ওপৰত আজি যিটো টপিকৰ ওপৰত ক্লাছ লৈ আহিছো সেইটো এটা জৈন ধৰ্মৰ লগত এটা জড়িত আমি ক'ব পাৰো জৈনিজিমৰ লগত জড়িত এটা উপবাসৰ নিচিনা হয় যিটোক আমি সান্থাৰা বুলি কওঁ এই সান্থাৰাৰ লগত জড়িত এটা নিউজ আহি পৰিছে যে ৩ বছৰীয়া ছোৱালী এগৰাকীয়ে সান্থাৰা ধাৰণ বা সান্থাৰা পালন কৰাৰ পিছত তেওঁ হেতু ফলো কৰাৰ পিছত এই ৩ বছৰীয়া ছোৱালী গৰাকীয়ে মৃত্যুক সাবটি ল'ব লগা হৈছে নমস্কাৰ মই ৰিমজিম পাঠক আপোনালোক সকলোকে ইকুহিপাতলৈ স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি জৈন ধৰ্মৰ লগত জড়িত সান্থাৰাৰ বিষয়ে আলোচনা কৰিম ইয়াতে আপোনালোকে পিছত নিজে ডিসাইড কৰিব ধৰ্ম নে অপৰাধ আমি একচুয়ালি আমাৰ এইটো অধিকাৰ নাথাকে যে কিবা এটা বস্তু ধৰ্ম নে অপৰাধ বুলি আমি হেতুক মানে মৰ্যাদা দিম সেইখিনিক তাৰ কাৰণে আমাৰ আইন কানুন আছে সুপ্ৰিম কোৰ্ট আছে হাই কোৰ্ট আছে সেইবোৰে বিভিন্ন লৰ জৰিয়তে বিভিন্ন বস্তু চাই পেলাই হেতু ধৰ্ম হ'ব ধৰ্ম হিচাপে ফলো কৰিব পাৰিব তে হেতু এটা অপৰাধ হয় এই বিষয়ে শুনানি দিয়ে আৰু সেই গোটেইখিনি কথাই আজি ক্লাছটোত আমি আলোচনা কৰিম প্ৰথমতে আমি চাই লওঁ যে নিউজটো কি হয় মধ্যপ্ৰদেশৰ ইন্দোৰত এগৰাকী ছোৱালী ৩ বছৰীয়া ছোৱালী বিনেয়া জৈন তেখেতৰ আইটি প্ৰফেশনেল হয় মাক দেউতাক পেৰেন্টস একমাত্ৰ ছোৱালী আছিলে আৰু এই ছোৱালী গৰাকীক সান্থাৰা সেই যিটো জৈনৰ যিটো ৰিচুৱেল হয় হেতু সান্থাৰা ফলো কৰাৰ পিছত তেখেতৰ মৃত্যু হৈছে ওকে সো নিউজটো আছিলে এনেকুৱা যে ৩ বছৰীয়া ভিয়ানাৰ তেখেত তাইৰ ব্ৰেইন টিউমাৰ আছিলে আৰু ট্ৰিটমেন্ট কৰাৰ পিছতো ডক্টৰে ক'লে যে ইয়াৰ কোনো কিয়ৰ নাই তেও সেই ছোৱালীজনী আৰু ভাল নহয় তাৰ পিছত সেই ছোৱালীজনীৰ পেৰেন্টছে মাক দেউতাকে ছোৱালীজনীক জৈন মুনি এগৰাকীৰ ওচৰলৈ লৈ যায় ৰাজেশ মুনি আৰু তেখেতে পৰামৰ্শ দিয়ে সান্থাৰা এই ছোৱালীজনীয়ে সান্থাৰা ফলো কৰিবৰ কাৰণে তেনেকে পৰামৰ্শ দিয়া হয় আৰু তাৰ পাছতে ছোৱালীজনীৰ মৃত্যু হয় প্ৰথমতে আমি চাই লওঁ যে এই যেটো সান্থাৰা ফলো কৰিবলৈ দিয়া হৈছিলে সান্থাৰা একচুয়ালি কি হয় সান্থাৰা যাক আমি সেহেলখানা বুলিও কওঁ আৰু সান্থাৰা জৈন সকলে ফলো কৰা এটা আমি ৰিচুৱেল বুলি মানে জৈন সকলে ফলো কৰা ৰিচুৱেল হয় সান্থাৰা যাক সেহেলখানা বুলিও কোৱা হয় এটো তাত তেওঁলোকে জৈন সকলে স্পেশালি যি সকল সেতাম্বৰা জৈনিজম আছে তেওঁলোকে ফলো কৰা এটা ৰিচুৱেল হয় য'ত ব্যক্তি এগৰাকীয়ে স্ব ইচ্ছাই নিজৰ খোৱা লোৱা ত্যাগ কৰি দিয়ে যেতিয়ালৈকে তেখেতৰ মৃত্যু নহয় ওকে কিন্তু ইয়াতে এতিয়া কথাটো আহি পৰিছে সেই ৩ বছৰীয়া ছোৱালী গৰাকীয়ে স্ব ইচ্ছাই কেনেকে খোৱা লোৱা এৰি দিব পাৰে তো হেতুক লৈ পেলাই এই নিউজটো আমি চাই আছো বা হেতুক লৈ পেলাই এই নিউজটো বহুত বেছি চৰ্চাত আছে তো ইয়াতে পুৰা মানে কৈ দিয়া হৈছে যে এই যেটো প্ৰেক্টিস আছে ব্যক্তি গৰাকী a person gradually reduces his or her intake of food and water লাহে লাহে সলিড যিবোৰ খাদ্য থাকে গুটা খাদ্যবোৰ তেওঁলোকে এৰি দিয়ে সেইবোৰ গ্ৰহণ কৰা আৰু তাৰ পাছত লাহে লাহে তেওঁলোকে পানী এইবোৰ খোৱাও এৰি দিয়ে আৰু এনেকুৱাকে তেওঁলোকে পিচ বা শান্তিৰ কাৰণে যিটো মোক্ষ লাভ কৰা বুলি কয় তো তেনেকুৱাকে নিজকে তেওঁলোকে সমৰ্পণ কৰি দিয়ে আৰু আমি যদি চাও আমি হয়তো বা কোনোবাই হয়তো ক'ব পাৰে যে এটো এক প্ৰকাৰৰ দেখোন আত্মহত্যা বা জৈন সকলৰ মতে এটো কোনো ধৰণৰ আত্মহত্যা নহয় স্ব ইচ্ছাই ব্যক্তি গৰাকীয়ে নিজৰ জীৱনটো তেনেকে ত্যাগ কৰি দিয়ে এতিয়া ইয়াতে যদি চাও যে ইয়াতে মানে ইয়াতে পুৰা লিখা আছে বা ইয়াতে ধৰি লওক সেইখিনি উল্লেখ কৰা হৈছে কোন কোন ব্যক্তিয়ে কেনেকুৱা সময়ত সান্থাৰা হেতু ফলো কৰে এতিয়া ধৰি লওক কোনোবা এগৰাকী বয়সীয়াল ব্যক্তি আছে আৰু তেওঁৰ মৃত্যু একেবাৰে ওচৰত ওকে when death is near যেতিয়া তেওঁৰ মৃত্যু একেবাৰে ওচৰত থাকে তেনেকুৱা সময়ত ব্যক্তি গৰাকীয়ে সান্থাৰা ফলো কৰে লগতে আকৌ ধৰি লওক কোনোবা এনেকুৱা এগৰাকী ব্যক্তি আছে যাৰ কিবা এটা ডিজিজ হৈ আছে আৰু হেতুৰ কোনো কিয়ৰ নাই ওকে আৰু মোক্ষ লাভ কৰাৰ যেটো কলো যে তেও ধৰি লওক মোক্ষ লাভ কৰাৰ ক্ষেত্ৰত স্পিৰিচুৱেল প্ৰগ্ৰেছৰ ক্ষেত্ৰত তেখেতে আগবাঢ়িছে বাট তেখেতে হেতু লাভ কৰিব পৰা নাই তেনেকুৱাকেও সান্থাৰা অৱলম্বন কৰে
ওকে সো এইখিনি হল কেনে সান্থাৰা হে কৰিব পাৰে এতিয়া ইয়াতে আমি যদি সান্থাৰাৰ লগত জড়িত লিগেল ষ্টেটাস সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ কি হয় এই ঘটনাটো বুলি নহয় ইয়াৰ আগতেও কি ইয়াৰ ওপৰত কিবা তেনেকুৱা চলিছিলে নেকি তো আমি যদি চাও 2015 চনৰ আগষ্টত ৰাজস্থান হাইকোৰ্টে কৈছিলে যে সান্থাৰা হেতু ৰাজস্থান হাইকোৰ্টৰ মতে হেতু ইলিগেল বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে আন্ডাৰ সেকশন 309 আৰু 306 হেতু পেনেল কোড 306 আৰু 309 ৰ অধীনত কিন্তু ইয়াৰ পাছত যিসকল জৈন লোক আছিলে তেওঁলোকে ইয়াৰ প্ৰটেষ্ট কৰে মনত ৰাখিব জৈনৰ আমি দুটা সেক্ট পাও দিগম্বৰা আৰু শ্বেতাম্বৰা জৈনিজিম তো শ্বেতাম্বৰা জৈনিজিম যোনে ফলো কৰে তেওঁলোকে সান্থাৰা এইটো তেওঁলোকে প্ৰেক্টিচ কৰে তো পিছত ইয়াতে কি হল যেতিয়া তেওঁলোকে প্ৰটেষ্ট কৰিলে আৰু প্ৰটেষ্ট কৰিছিলে তেওঁলোকে কৈছিলে যে আমি যদি আমাৰ ফান্ডামেন্টেল ৰাইটছত চাও আৰ্টিকল 25 এ কয় ৰাইট ইয়াতে ফ্ৰীডম অফ ৰিলিজিয়ন ওকে আমাৰ ধৰ্মৰ স্বাধীনতাৰ কথা ইয়াতে কয় যে আমি আমাৰ ধৰ্মৰ লগত জড়িত আমি যিকোনো প্ৰেক্টিচ আমি ফলো কৰিব পাৰো হেতু কথা কোড আছে আৰ্টিকল 25 আছে এগেইন আৰ্টিকল 21 কি আছে ৰাইট টু লাইফ তো ৰাইট টু লাইফ অৰ্থাৎ ইয়াতে কৈছে যেনেকে আমাৰ জীয়াই থকাৰ অধিকাৰ আছে ঠিক তেনেকুৱাকে আমি পুৰা ডিগনিটিৰ সৈতে আমাৰ মৃত্যুৰো কি আছে অধিকাৰ আছে ডাই উইথ ডিগনিটি তো গতিকে ইয়াতে কোনো ধৰণৰ ইলিগেল বুলি সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে হেতু কৰিব নোৱাৰে পিছত গৈ পেলাই যেতিয়া সুপ্ৰিম কোৰ্টৰ ওচৰত এই কথাখিনি যায় ঘটনাটো যায় কেছটো যায় সুপ্ৰিম কোৰ্টে তেতিয়া ইয়াৰ ওপৰত ষ্টে লগাই থৈ দিয়ে যেতিয়া জৈন কমিউনিটিয়ে ইয়াৰ প্ৰটেষ্ট কৰে সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত ষ্টে লগাই থৈ দিয়ে গতিকে এইখিনি সময়তটো আমি কব পাৰো যে সান্থাৰা না বেন কৰা হৈছে নাইডাৰ বেন nor fully legalized okay না এটুক পুরা ব্যান কৰা হৈছে না এটুক fully legalized কৰা হৈছে okay so এইখিনি কথা আপোনালোকে গম পালে গতিকে এতিয়া সান্থাৰা পুরা ব্যানও নহয় এটুক সুপ্ৰিম কোৰ্টে তাৰ ওপৰত ষ্টে লগাই থৈ দিছে কিন্তু এই যেটো ঘটনা হল 3 বছৰীয়া বিনায়ৰ কথা আমি যদি চাও ইয়াৰ ওপৰত যদি আমি চাও তেতিয়া হলে আৰ্টিকল 21 এ এতিয়া আমাকতো মানে ধৰি লওক জীয়াই থকাৰ অধিকাৰ দিছে বা যেটো ডাই উইথ ডিগনিটি বুলি কলে 3 বছৰীয়া ছোৱালী এগৰাকীৰ নিজৰ পেৰেন্টছৰো অধিকাৰ নাই যে তেওঁৰ জীৱনটো তেওঁলোকে লব ৰাইট এটো যিকোনো স্পিৰিচুৱেল যিকোনো প্ৰেক্টিস পারফর্ম কৰিয়ে হওক বা যিয়ে হওক আৰু লগতে কি হয় 25ত ফ্ৰীডম অফ ৰিলিজিয়নৰ কথা কলেও হেতু আকৌ লৰ ওপৰত যাব নোৱাৰে হয়নে এতিয়া নিউজটো মই আপোনালোকক কলো 3 বছৰীয়া ছোৱালী গৰাকীৰ ব্ৰেইন টিউমাৰ সান্থাৰা মধ্যপ্ৰদেশৰ সান্থাৰা হয় তেনেকুৱাকে আৰু ইয়াতে আৰু ইম্পৰ্টেন্ট হয় যে সান্থাৰা ফলো কৰা প্ৰেক্টিস কৰা ভিনিয়া যে ইয়াংগেষ্ট চাইল্ড হৈ পৰিছে আৰু হেহে তেখেতক গোল্ডেন বুক অফ ওয়াৰ্ল্ড ৰেকৰ্ড তেখেতৰ পেৰেন্টছক গোল্ডেন বুক অফ ওয়াৰ্ল্ড ৰেকৰ্ডো প্ৰদান কৰা হৈছে কাৰণ কিয় যে তেখেত ইয়াতে লিখাই হৈছে দ্য জৈন ৰিচুৱেল সান্থাৰা youngest to woo the Jain ritual সান্থাৰা তাৰ মানে তেওঁতকে আৰু কোনো নাই বা 3 বছৰীয়া কোনো এতিয়ালৈকে লৰা ছোৱালীয়ে এতিয়ালৈকে সান্থাৰা হেতু অৱলম্বন কৰা নাই বা হেতু তেওঁলোকে ফলো কৰা নাই ওকে সো এটোৱে আছিলে নিউজ এখিনি আছিলে আমাৰ ডিসকাস কৰিবলগীয়া আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেন্ট এফেয়াৰ্স সমূহ বিচাৰিলে ইকুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব ক্লাছৰ পিডিএফ সমূহৰ কাৰণে আপোনালোকে জিকে উইথ ৰিমজিম মেম এই টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব পাৰে আৰু চাই থাকিব আপোনালোকে ইকুহিপাত এনেকুৱা ধৰণৰ নিউজবোৰ আপোনালোকৰ মাজলৈ লৈ আহিম ডিসকাস কৰিম আৰু মই আপোনালোকৰ পৰা ইয়াতে মতামতটো বিচাৰিছো সেই যে প্ৰথমতে আছিলে ধৰ্ম নে অপৰাধ আপোনালোকে কি বুলি ভাবে যেনেকে মই কলো লৰ ওপৰত কোনো যাব নোৱাৰে বা যিমানে যি হওক ধৰ্ম হওক আমি আন জন্ম দিলু বুলি যে তেওঁৰ প্ৰাণো লওক হেতু কথা নহয় ন গতিকে মই ইয়াতে হয় নহয় হেতু কব নাযাও যিখিনি নিউজ বা যিখিনি কথা আছিলে সেইখিনি আপোনালোকৰ আগত ৰাখিলো এতিয়া মই আপোনালোকৰ পৰা আপোনালোকৰ মতামতটো বিচাৰো যে আপোনালোকে এই বিষয়ে কি বুলি ভাবে লগ পাম আন এটি ক্লাছত থ্যাংক ইউ সো মাচ এন্ড টাটা বাই বাই